নিশ্চয় গোলাঘাটৰ ফৰকাটিঙৰ এছুৱা আত্মঘাতী পথ এই পথছোৱাৰ বিধ্বস্ত প্ৰায় অৱস্থা এই পথছোৱাই ৰাইজক যাতায়াতত অসুবিধাৰ সৃষ্টি কৰে আৰু এই পথছোৱাই বিভিন্ন সময়ত বিভিন্ন লোকৰ প্ৰাণ কহাৰো অভিযোগ আছে পথছোৱাৰ বিৰুদ্ধে মই উপস্থিত আছো গোলাঘাটৰ ফৰকাটিং চাৰিআলিৰ পৰা আঠগাঁও চাৰিআলি সংযোগী এই যেটো ভগ্নপ্ৰায় পথ দীৰ্ঘদিন ধৰি পথছোৱাৰ এনে ধৰণৰ এটা অৱস্থা আৰু এই অৱস্থাৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসন বা সংশ্লিষ্ট বিভাগৰ কোনো কাৰুকাৰ্য নাই কোনো তেওঁলোকৰ প্ৰকৃততে তেওঁলোকৰ কোনো ধৰণৰ এই পথটোৰ প্ৰতি কোনো ধৰণৰ তেওঁলোকৰ গুৰুত্ব নাই যাৰ বাবে ৰাইজে এই সমগ্ৰ পথছোৱাৰ বাবে জিয়াটো ভুগিব লগা হৈছে আজি দেখুৱাইছো ফৰকাটিং আৰু আঠগাঁওবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে উপস্থিত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়া এই মুহূৰ্তত উপস্থিত আছে কথা পাতিম দুয়োগৰাকীৰ সৈতে মই বিদ্যুৎ শইকীয়াৰ ওচৰলৈ গৈছো যে দীৰ্ঘদিন ধৰি পথছোৱা এনে অৱস্থা আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আজি 10 বছৰ এই পথটোৱেদি আপোনালোকে চাওক প্ৰায় 4.5 কিলোমিটাৰ পথ 20 মিটাৰ দূৰে দূৰে ডাঙৰ ডাঙৰ গাঁত আজি এই পথটোৱেদি অতুল বৰা ডাঙৰীয়া ঘৰলৈ যায় কৃষিমন্ত্ৰী এই পথটোৰ পৰা মাত্ৰ 3 কিলোমিটাৰ দূৰত বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী ঘৰ এই পথটোৱেদি আমি আঠখেলীয়া নামঘৰলৈ যাব পাৰোঁ এই পথটোৱেদি তিতাবৰ মৰিয়নি হৈ আমি যোৰহাটলৈ যাওঁ ইয়াৰ 10খন গাঁৱৰ একমাত্ৰ পথ এইটো এই পথটোৱেদি কেইবাখনো প্ৰায় 5খন ফৰকাটিং মহাবিদ্যালয়ৰ পৰা ধৰি জাতীয় বিদ্যালয় উৰণপক্ষী ভৱনলৈকে এই পথটোৱেদি ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে এই পথটোৱেদি আমাৰ গ্ৰামাঞ্চলৰ কৃষক ৰাইজে এই পথটোৱেদি ঠেলা লৈ চাইকেল লৈ ৰিক্সা লৈ অহা যোৱা কৰে এই পথটোত কমেও 100 বেটাৰী ৰিক্সা চলে তাৰ পাছত এই পথটো দেখিও আজি গড়কাপ্তানি বিভাগ হৈ আছে ইয়াত গড়কাপ্তানি বিভাগৰ ইঞ্জিনিয়াৰ চেহেৰা দেখুৱাবলৈ আহিছে গড়কাপ্তানি বিভাগৰ ইঞ্জিনিয়াৰে কেৱল ঠিকাদাৰৰ পৰা টকা লৈ নিজৰ ল'ৰা ছোৱালী বাহিৰত পঢ়ুৱাৰ বাবে একো কৰিব নোৱাৰে ইয়াত চেহেৰা দেখাবলৈ আহিছে কোনোদিনে ৰাস্তাটো এদিন নাহে এতিয়া আহক তেওঁলোকে আমাৰ লগত কথা পাতক চাওঁ ইয়াত অজন্তা নেওগৰ পুতেকক কোনটো ঠিকা দিব লাগিব অজন্তা নেওগৰ সোঁহাত ঠিকাদাৰক কোনটো ঠিকা বাছি বাছি দিব লাগিব কাৰ পৰা কিমান টকা লৈ পকেট গৰম কৰিব লাগিব তাৰ বাদে ইঞ্জিনিয়াৰ একো নাজানে ইয়াত ইঞ্জিনিয়াৰ কোনো অৰ্থ নাই আজি তেওঁলোকে কেতিয়াবা হিলগুটি পেলাব ইয়াত আমাক ক'ব লাগিব গতিকে আমাৰ স্পষ্ট কথা এই ৰাস্তাটো এই গাঁতটোত পৰি 1 মাহৰ আগত নিত্য হাজৰিকা নামৰ এজন উদীয়মান যুৱকৰ মৃত্যু হৈছে বেটাৰী ৰিক্সাৰ পৰা পৰিলে ৰিক্সাখনে হেঁচা মাৰি ধৰিলে গোটেই গা আপোনালোকে ইয়াত সোধক বিখালী হৈ এই মানুহজন 15 দিনৰ পিছত ঢুকাই থাকিল কাৰ ৰিক্স অজন্তা নেওগে ল'ব অতুল বৰাই ল'ব ইয়াত ঘুষখোৰ ইঞ্জিনিয়াৰ ল'ব সেই কথাটো আমাক লাগিব ইয়াত এই ৰাস্তাটো যদি আজি সন্ধিয়াৰ পৰা বনোৱাৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ জংগী প্ৰতিবাদ কৰিম আৰু ইয়াই নহয় বাহিৰত গ'লে অজন্তা নেওগে কয় মোৰ সমষ্টি উন্নয়ন যেতিয়া আপুনি আমি অজন্তা নেওগ ডাঙৰীয়ানীক কওঁ যে আপুনি আঠখেলীয়া নামঘৰ কেলেংকাৰী কৰিছে তেতিয়া কয় মই সেইবিলাক নাজানো মই উন্নয়নহে জানো যেতিয়া কয় আপুনি দল বাগৰিলে তেতিয়া কয় মই উন্নয়নৰ বাদে একো নাজানো যেতিয়া কয় আপুনি সমাজ কল্যাণ বিভাগৰ কিমান টকা খালে তেতিয়া কয় উন্নয়নৰ বাদে একো নাজানো এয়া উন্নয়ন আজি এই ৰাস্তাটো বলক গাড়ীগাঁও ৰাস্তাটো বলক আৰু মৌলিক ফাৰ্মাচী এই ৰাস্তাটো কোচগাঁও ৰাস্তাটো বলক গোলাঘাট সমষ্টি আজি 10 বছৰ ধৰি অজন্তা নেওগে কোনো ৰাস্তাত এটা হিলগুটি দিয়া নাই গতিকে এয়া হৈছে গোলাঘাট সমষ্টিৰ প্ৰকৃত উন্নয়ন গতিকে আমি সকলোকে দাবী জনাইছো অজন্তা নেওগ বাইদেউ অতুল বৰা ডাঙৰীয়া PWD বিভাগ গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোকে কৈছো আজি সন্ধিয়াৰ পৰা ৰাস্তা বনক নহলে কথা বেয়া হ'ব এটো স্পষ্ট কথা দেৱব্ৰত শইকীয়া আছে মই কথা পাতিম পুনে কৈছো ইয়াতে দুজনকৈ মন্ত্ৰী অজন্তা নেওগৰ অতুল বৰাৰ ঘৰ 3 কিলোমিটাৰৰ আঁতৰত এই আমি য'ত ইয়াত ৰৈ আছো আৰু চৰকাৰখনে কোটি কোটি টকা দি বিহু পাতে কোটি কোটি টকা দি তেওঁলোকে গছপুলি ৰোপণ নামে কিবা অমিত গছপুলি ৰুৱে তেওঁলোকে অমিত সাগৰ পুখুৰী খানে কিন্তু এই ৰাস্তাটো তেওঁলোকে কয় যে যাতায়াতে হৈছে যাতায়াতৰ উন্নয়নে হৈছে এখন দেশৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ আহিলা আৰু তেওঁলোকে এই গুৰুত্বপূৰ্ণ ৰাস্তাটো তেওঁলোকে আজিলৈকে নিৰ্মাণ কৰি দিয়াটো দূৰে কথা এক গাঁতকেইটাই তেওঁলোকে পুতিবলৈ পইচা নাই তেওঁলোকে এইটোৱে চৰকাৰখনৰ আচলতে কথা তেওঁলোকে কোটি কোটি টকা হিতাধিকাৰীসকলক তেওঁলোকে প্ৰত্যেক মাহে তেওঁলোকে একাউণ্টত দি আছে কিন্তু তেওঁলোকে আটাইতকৈ গুৰুত্বপূৰ্ণ সকলো মানুহক দৰকাৰ হোৱা ৰাস্তাটো বনাই দিব পৰা নাই এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ আচল ফুপুলা স্বৰূপ যে ৰাস্তাত এগাড়ী হিলগুটি পেলাবলৈ এগাড়ী চেন গেভেল দি গাঁত পুলিবলৈ PWD ডিপাৰ্টমেণ্টৰ বিজেপি চৰকাৰৰ আজিৰ দিনত পইচা নাই এইটোৱে হৈছে আজিৰ দিনত চৰকাৰখনৰ ফুপুলা স্বৰূপ হেলিকপ্টাৰ লৈ ঘূৰি ফুৰে হেলিকপ্টাৰ লৈ বিয়া খাবলৈ যায় ছোৱালীক টিউচনৰ মাষ্টাৰ আনে কিন্তু তেওঁলোকৰ নাই আৰু অজন্তা নেওগ বাইদেউ 5টা টাৰ্ম 25 বছৰ 24 বছৰ আজি তেওঁ ইয়াৰে MLA হৈ আছে তেওঁক মানুহে হিয়া উজাৰি প্ৰত্যেক বছৰে প্ৰত্যেকটো ইলেকশ্যনত ভোট দি আছে কংগ্ৰেছৰ দিনতো দিছে বিজেপি দিনতো দিছে আৰু তেওঁ মন্ত্ৰী হৈ আছে আজি 20 বছৰ আৰু ৰাস্তাটো অৱস্থা আপুনি চাওক
ৰাস্তাটোৰ অৱস্থা আপোনালোকে নিজেই দেখিছে গতিকে লাজ লাগিব লাগে আচলতে এনেকুৱা ধৰণৰ মানুহৰ যি ৰাইজৰ ভোট বা ৰাইজক বিশ্বাসঘাতকতা কৰি ৰাস্তাটো বনাই দিব নোৱাৰে আমি ধিক্কাৰ দিছোঁ মই দেখুৱাইছোঁ PWD বিভাগৰ অভিযন্তাগৰাকী আছে মই তেখেতৰ কাষলৈ পোনে পোনে গৈছোঁ যে আপোনাৰ কাষলৈ আহিছোঁ পোনে পোনে খুব এটা অভিযোগ উত্থাপন কৰিছে যে আপোনালোকে পথছোৱা নবনাই কি কাৰণ হ'ব পাৰে কি উত্তৰ দিব বিচাৰে প্ৰথম কথা হ'ল আমাৰ ৰাস্তা এটা চেংচন নোহোৱালৈকে আমি একো কৰিব নোৱাৰোঁ ৰিপেয়াৰ কৰিবলগীয়া হওক বা নতুনকৈ নিৰ্মাণ কৰিবলগীয়া হওক গতিকে আমাৰ সদ্যহতে ৰিপেয়াৰিঙত একো পইচা অহা নাই নতুন বিয়ে ক'ৰবাত চলিছে গতিকে এতিয়া সদ্যহতে আমাৰ কাৰ্যবাহী অভিযন্তা জনোৱা মতে নিৰ্বাচনী আচৰণবিধি পাৰ হোৱাৰ পিছতেই মানে ৰিপেয়াৰিং কৰিবলগীয়া ৰাস্তাখিনি আমাক ছাৰ্ভে কৰাৰ নিৰ্দেশনা দিছে এজন ব্যক্তিৰ মৃত্যু হোৱাৰ কথাও কৈছে এই সমগ্ৰ বিষয়টো বিভাগে জানেনে বা এইসমূহৰ ক্ষেত্ৰত কেনেধৰণৰ ৰেছপঞ্চ আছিলে বিভাগৰ তেওঁলোকক জ্ঞাত বুলি কৈছে কাৰ্যবাহী অভিযন্তাই যিহেতু আমাৰ একো উপায় নাছিলে গতিকে ৰাস্তাটো ৰিপেয়াৰ সংক্ৰান্তত বিহিত ব্যৱস্থা ল'ব পৰা হোৱা নাছিলে ইতিমধ্যে তেখেতে মন্ত্ৰী মহোদয়কো মানে অৱগত কৰিছিলে কথাবিলাক গতিকে ইলেকশ্যনৰ পিছতে আমি সেইবিলাক ধৰিম তেনেকৈ কৈছিলে তেখেতে ধন্যবাদ জনাইছোঁ এনেধৰণে প্ৰকৃততে পথছোৱাৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই প্ৰতিবাদ ৰাইজৰ এই প্ৰতিবাদ চলি থাকিব দীৰ্ঘদিন ধৰি এই প্ৰতিবাদ ৰাইজে অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে আজি প্ৰকৃততে কেতিয়া এই পথছোৱাত শিল বালি পেলোৱা হ'ব তাক নিশ্চিত কৰিব লাগিব বুলি ইতিমধ্যে দাবী উত্থাপন কৰিছে অন্যথা তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব গণতান্ত্ৰিক পদ্ধতি তেওঁলোকে অব্যাহত ৰাখিব অতি শীঘ্ৰে পথছোৱা মেৰামতি নকৰিলে সংশ্লিষ্ট বিভাগ সংশ্লিষ্ট মন্ত্ৰী চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে আৰু অধিক সৰব হোৱাৰ হুংকাৰ ফৰকাটিং ৮ গাঁওবাসী ৰাইজৰ